Hello everyone, welcome to my channel City Tour with me. আজি ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰি একেবাৰে সহজতে বনাব পৰা এটা নহৰুৰ চাটনি বহুত বেছি সোৱাদ লগা হয়। এই চাটনি আপুনি পৰাঠা, ৰুটি, ভাত সকলোৰ লগতে খাব পাৰিব। বহুত বেছি ভাল লাগে খাই। আহকচোন কেনেকৈ বনালো চাওঁ ৰেচিপিটো। প্ৰথমতে মই কেৰাহীখন গৰম কৰি একেবাৰে লো টেম্পাৰেচাৰত নহৰু কেইফুটামান ভাজি লৈছো বাকলি গুচাই লৈ। নহৰুখিনি ভাজি ললে কেঁচা গোন্ধ যোনটো থাকে আৰু এটা ষ্ট্ৰং ফ্লেভাৰ সেইটো নাইকিয়া হৈ যায়। সেই ষ্ট্ৰং ফ্লেভাৰটোৱে কেতিয়াবা আমাক এচিডিটিও কৰাই দিয়ে, সেইকাৰণে মই ভাজি লৈছো। আৰু 2 চামুচমান সৰিয়হৰ তেল দি পেলাই জলকীয়াখিনিও অকণমান সময় ভাজি লৈছো। জলকীয়াখিনি ভাজি ললে খুন্দিবলৈ সুবিধা হ'ব, পটককৈ গুৰি হৈ যাব। সেইকাৰণে মই অকণমান সময় ভাজি লৈছো। ভাজি পেলাই এতিয়া নহৰু আৰু জলকীয়া দুটা একেলগে খুন্দি ল'ম। মোৰ খুন্দনাটো বহুত বেছি সৰু হয়, সেইকাৰণে মই বেলেগ বেলেগকৈ খুন্দিছো। আপোনালোকৰ যদি ডাঙৰ খুন্দনা থাকে তেতিয়াহ'লে একেলগে খুন্দিব পাৰিব, কম সময়তে হৈ যাব। এয়া খুন্দি হৈ গ'ল নহৰু আৰু জলকীয়াখিনি। এতিয়া ইয়াতে মই এড কৰি দিম সোৱাদ অনুসৰি নিমখ আৰু যোনটো নেমু লৈছিলোঁ নেমুৰ একেবাৰে এচামুচমানহে ৰস দিম দেই, বহুত বেছি নহয়। আৰু নেমুৰ দাম বহুত বেছি বাঢ়িছে, ইয়াত এটা নেমুৰ দাম প্ৰায় 20 টকা পাইছেগৈ। তাত কিমানকৈ হৈছে জনাবচোন বাৰু। আৰু এতিয়া মই যোনখিনি তেল বাচি গৈছিলে সেইখিনি তেল মই পেন এখনত গৰম কৰি লৈছোঁগৈ। গৰম কৰি লোৱাৰ কাৰণটো এইটোৱেই হৈছে, তেলখিনি গৰম হৈ থাকিলে তৰকাটো ভালকৈ লাগি যাব। তেলখিনিত আধা চামুচতকৈও কম জিৰা গুড়ি দিছোঁ, দি পেলাই মই তৰকা এটা লগাই দিছোঁ। প্লিজ এবাৰ ট্ৰাই কৰি চাওক আৰু কমেণ্টত জনাওক কেনেকুৱা লাগিলে খাই। যদি ৰেচিপিটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব এণ্ড কমেণ্টত জনাব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।